হেল্ল' এভৰিৱান, মই মানে মিঠাই এটা বনালোঁ দেই আপোনালোকৰ আগত, সেইটোকে বোলো শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই এয়া গাখীৰ, লিকুইড গাখীৰ, পাউডাৰ গাখীৰ হ'লে বেছি ভাল। এই লিকুইড গাখীৰে চেষ্টা কৰিছোঁ, মানে প্ৰথম বনাইছোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ মানে। সেইকাৰণে মানে মই কমকৈ বনাইছোঁ দেই। এয়া প্ৰথমে গাখীৰ অকণমান উতল আহিলত মই তাতে ইলাচি দি দিছোঁ। চেনি দিলোঁ, চেনি অলপ উতল অহাৰ পিছত মই চেনি দিলোঁ। তাৰপিছত এয়া ইলাচি গুড়ি দি দিলোঁ, তেতিয়া টেষ্টটো অলপ ভাল হয়। ইলাচি গুড়ি সেয়া দি দিলোঁ। তাৰপিছত এয়া আকৌ লৰাই আছোঁ। মোৰ আকৌ এইটো এনেকুৱা অভিজ্ঞতা নাই, মানে এয়া প্ৰথমতে ভিডিঅ' কৰি পিছত নিজৰ ভইচটো দিয়া, এয়া প্ৰথম এয়া মই চেষ্টা কৰি আছোঁ আৰু বনাবলৈ। এতিয়া নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকল গুড়ি মাৰ্কেটত পায় কিনিবলৈ, কিন্তু এই নাৰিকল এটা কেইদিনমানৰ আগত বেলেগ মিঠাই এটা বনাইছিলোঁ, তেতিয়া মই নাৰিকল ৰুকি থোৱা নাৰিকল থৈ দিছিলোঁ, এবিধ বনাম বুলি ভাবিয়ে শুকুৱাই পেলাই ইয়াতে দি দিছোঁ নাৰিকলৰ গুড়ি। তাৰপিছত লৰাই আছোঁ আৰু ডাঠ নোহোৱালৈকে লৰাই আছোঁ আৰু কি হয়গৈ জানো, দেখা যাব, দেখিব আৰু কি হ'বগৈ, কেনেকুৱা মিঠাই হ'বগৈ। মোৰ কথাবোৰ কোৱাত ভুল হয় আকৌ দেই, কি হয়গৈ জানো বুলি কৈছোঁ। মইতো গম পালোঁৱেই অলৰেডি কি হ'ল বস্তুটো। প্ৰথমতে মিঠাই এটা বনালে, যিকোনো বস্তু প্ৰথম বনালে বস্তুটো বনিবগৈ নে নবনিবগৈ শেষ পৰ্যায়লৈ মনতে ভয় লাগি থাকে। আপোনালোকৰ হয় নাই বাৰু? মোৰ কিন্তু ভয় লাগি থাকে। বেটা এইফালে গৈছে, কিনো আমাৰ ঘৰ গৈছে। আজি স্কুল বন্ধ আছে, স্কুল বন্ধ দিছে ইহঁতৰ, 2 জানুৱাৰীতে খুলিব। নিজে নিজে ভিডিঅ' কৰিছোঁ যে দিগদাৰ হয় চবফালে চাবলৈ, আৰু ভিডিঅ'ই বৰ বেলেগ গতিলৈ চুজি দি দিছোঁ, কেঁচা চুজি, ভাজি লোৱা নহয় দেই, চুজি দি দিলোঁ। চুজিটো দিলে অলপ টেষ্টটো বেলেগ হয় আৰু। লৰাই আছোঁ এতিয়া, ডাঠ হোৱালৈকে লৰাই আছোঁ। ডাঠ হৈছেগৈ আৰু লাহেকৈ। ল' ফ্লেমত মই বনাই আছোঁ। এইটো আকৌ পাউডাৰ গাখীৰে বনালে বেছি ভাল হয় দেই। এতিয়া মই পাউডাৰ গাখীৰটো দি দিছোঁ, অলপ দিছোঁ, এইটো মানে টেষ্টটো ভাল হয় কাৰণে দিছোঁ, এইটো নিদিলেও হয়। আৰু পাউডাৰ গাখীৰে মানে বস্তুটো বনালে বেছি ভাল হয়। এই মিঠাইটো মানে মই আমাৰ বেটাৰ লগৰ ল'ৰা এটাৰ ঘৰত খাই পাইছিলোঁ। মই মিঠা বস্তু অৱশ্যে ইমান ভাল নাপাওঁ, হ'লেও মানে কিছুমান মিঠাই ভাল পাওঁ। এই মিঠাইটো মানে খাবলৈ কালাকান মিঠাইটোৰ দৰে হয় দেই। মই তাৰপিছত সেই বেটাৰ লগৰ ল'ৰা মাকক সুধিলোঁ বনোৱা পদ্ধতিটো, তেওঁ ক'লে, তেওঁ কোৱা মতেই মই বনাইছোঁ। তেতিয়াই কোৱা, আকৌ মই সোধাও নাই যেনিবা, হ'ল এমাহমান। তো ডাঠ হৈছেগৈ আৰু। এই বেটাৰ কথা সুধিছে, ভাত খাব নাই বুলি। মই বোলো ভাত নাখায় সি আজি। ভাত নাখায় মানে সি আজি পিঠাগুড়ি খালে, কি মন গ'ল জানো, নিজেই খুজিলে, দিলোঁ, পিঠাগুড়ি খালে। এতিয়া পিঠাগুড়ি এবাতি খালে, তাৰ পেট ভৰি গ'ল। এতিয়া শেষত মই ঘিউ অকণ দি দিছোঁ, তাতে ঘিউ অকণ দি দিম। নিজে ভিডিঅ' কৰা যে, দেখিছে নাই, বেকগ্ৰাউণ্ডবিলাকহে ওলায় বেছি, সেইটো ঘিউ অকণ দি দিছোঁ।
আনে কৰি দিলে ভিডিঅ'টো ভাল হয় মানে এনেকুৱা বস্তুবিলাক বনাবলৈ। ইয়াতে গৰু ঘিউ অলপ দি দিছোঁ। এতিয়া এইখিনি অলপ আটা লাডুটোৰ নিচিনাকৈ হ'বগৈ লাগিব। অলপ দেৰি ৰখাই থ'ব লাগিব কিন্তু দেই। এইটো ডাঠ হৈছেগৈ আৰু ঘিউটো দিয়াৰ পিছত আৰু অকণমান তেনেকৈ লৰাই দিয়া নিচিনাকৈ থাকিব লাগিব। এইখিতে এটা কথা কৈ থওঁ দেই, মই গাখীৰটো কেৰাহীত দিয়াৰ আগত মই এই ভিডিঅ'টো আৰম্ভণিৰ পৰা কৰিবলৈ নহ'ল, গৰু ঘিউ অকণমান দি লৈছিলোঁ। মানে নন ষ্টিক কেৰাহী হ'লে ভাল। এইটো মানে নন ষ্টিক নহয় যে, নন ষ্টিকৰ হেৰিত ব্যৱহাৰ কৰিলে ব্যৱহাৰটো মানে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি শুনিলোঁ ডক্তৰ এজনৰ পৰা দেই। সেইবাবে মই নন ষ্টিকৰ কেৰাহী ব্যৱহাৰ কৰা নাই। নন ষ্টিকৰ দৰে হ'বলৈ প্ৰথমতে ঘিউ অলপ দি লৈছিলোঁ, গৰু ঘিউ। এয়া দেখিছেনে, নিজে নিজে ভিডিঅ' কৰিছোঁ যে যেনি তেনি গুচি যায়। এইবোৰ কি ওলাই ঠিক নাই, ওলাব লাগে কেৰাহীটো, ওলাইগৈ তাৰ ছাইডডোখৰ। তাৰপিছত এয়া ফাইনেল লুক এইটো হ'ল। ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ। ফাইনেল